নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰবেদসকল এতিয়াৰ পৰা শিক্ষা হেতু এপ্লিকেশনত কিছুদিনলৈকে এটেন্ডেন্স নিদিলেও হ'ব। ইয়াক লৈ এক বিশেষ চিঠি আহিছে। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। আমি সকলোৱে জানো শিক্ষক আৰু কৰ্মচাৰীসকলে শিক্ষা হেতু এপ্লিকেশনত আমাৰ উপস্থিতিৰ কাৰণে কি দিব লাগে, অনলাইন এটেন্ডেন্স দিব লাগে, আউট টাইম আৰু ইন টাইম দুটাতে দিব লাগে। কিন্তু বৰ্তমান যেহেতু এডুকেশ্যন ডিপাৰ্টমেন্টৰ বহু সংখ্যক ছাৰ বাইদেউ বা কৰ্মচাৰী আমাৰ বিএলও হিচাপে এপইন্টমেন্ট পাই আছে আৰু বৰ্তমান সময়ত যেহেতু ইলেকশ্যন কমিশনৰ তৰফৰ পৰা 2026 চনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে খসৰা প্ৰস্তুতকৰণৰ কাম চলি আছে আৰু তাত ওজৰ আপত্তিৰ ব্যৱস্থাটো থাকিব। গতিকে যিসকল শিক্ষক কৰ্মচাৰীয়ে বিএলও দায়িত্বত আছে বা এই ইলেকশ্যন কমিশনৰ দ্বাৰা নিৰ্দেশনা পালন কৰি ইলেকশ্যনৰ কামত নিয়োজিত হৈ আছে, সেই কৰ্মচাৰীসকলে কিছু দিনলৈ শিক্ষা হেতু এপ্লিকেশনত এটেন্ডেন্স নিদিলেও হ'ব। ইয়াক লৈ এখন বিশেষ চিঠি আহিছে। আহকচোন চিঠিখন চাবৰ কাৰণে চেষ্টা কৰোঁ। ছাৰবেদসকল, এইখন হৈছে অফিচ অফ দি চিফ ইলেকশ্যন অফিচাৰ আছাম, জনতা ভৱন, চি ব্লক, 4th ফ্ল'ৰ, দিছপুৰ, গুৱাহাটীৰ তৰফৰ পৰা অহা এখন বিশেষ চিঠি। এই চিঠিখন নৱেম্বৰ মাহৰ 21 তাৰিখে আহিছে। চিঠিখন কালৈকে পঠোৱা হৈছে? টু দি মিছন ডাইৰেক্টৰ SSA আছাম। ইয়াৰ মেইন কথাখিনি কি চাওক, MD-লৈকে পঠোৱা হৈছে। কি মেইন কথাখিনি চাওক। ৰিগাৰ্ডিং exemption of teachers / non-teaching staff appointed as BLOs in marking attendance in Shiksha Hetu app in view of special revision of electoral roll in state of Assam declared by Election Commission of India. এতিয়া চাওক, ভাৰতবৰ্ষত যি ইলেকশ্যন কমিশন আছে, ইলেকশ্যন কমিশনৰ তৰফৰ পৰা আমাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি 26 চনত যেহেতু বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, তাৰ লগত সংগতি ৰাখি এক বিশেষ স্পেচিয়েল ৰিভিজন অফ ইলেক্টৰেল ৰোলৰ কাম কৰা হৈছে। ইয়াত কি কৰা হ'ব? ইয়াত এইখিনি কাম কৰা হ'ব। কাৰোবাৰ যদি নাম কৰ্তন কৰিবলগীয়া আছে, কাৰোবাৰ যদি নাম সংযোজন কৰিবলগীয়া আছে বা আন যদি আনুষংগিক কিবা কাম কৰিবলগীয়া আছে, এই কামখিনি কৰা হ'ব। তাৰ কাৰণে কি কৰা হৈছে, যিসকল টিচিং আৰু নন টিচিং ষ্টাফ ইতিমধ্যে এপইণ্টমেণ্ট কৰা হৈছে তেওঁলোকক শিক্ষা হেতুৰ পৰা এক্সামশ্যন দিব লাগে কিছুদিনৰ কাৰণে। ইয়াত ডিটেইলছ কথাখিনি কোৱা হৈছে। এতিয়া চাওক, কেতিয়াৰ পৰা এই মানে যিটো ব্যৱস্থাটো হ'ব, এই ব্যৱস্থাটো হ'ব নৱেম্বৰ মাহৰ 22 তাৰিখৰ পৰা ডিচেম্বৰ মাহৰ 20 তাৰিখলৈকে। এই কেইদিনৰ ভিতৰত যি স্পেচিয়েল যিটো ড্ৰাইভৰ কামখিনি কমপ্লিট কৰা হ'ব। আৰু কমপ্লিট কৰিব লাগিলে এওঁলোকে হয়তো অভাৰ ডিউটি কৰিব লাগিব বা নিৰ্দিষ্ট সময়ত স্কুলত আহিব নোৱাৰিব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি সেই কৰ্মচাৰীসকলৰ, সেই শিক্ষকসকলৰ শিক্ষা হেতুত এটেন্ডেন্স দিয়াৰ পৰা যাতে তেওঁলোকক ৰেহাই দিয়ে, তাৰ কাৰণে এই চিঠিখন আহিছে। অৰ্থাৎ যেহেতু আমাৰ যিমানবিলাক BLO আছে তাৰ মেজৰিটি হৈছে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ। গতিকে তেওঁলোকে নৱেম্বৰ মাহৰ 22 তাৰিখৰ পৰা ডিচেম্বৰ মাহৰ 20 তাৰিখলৈকে শিক্ষা হেতু এপ্লিকেশ্যন যাতে এটেন্ডেন্স নিদিলেও তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তাৰ কাৰণে ইলেকশ্যন কমিশনৰ তৰফৰ পৰা এই চিঠিখন SSA-লৈকে আহিছে, মিছন ডাইৰেক্টৰলৈকে আহিছে। গতিকে যিসকল BLO হিচাপে এপইণ্টমেণ্ট হৈ আছে শিক্ষক বা কৰ্মচাৰী, তেওঁলোকে নৱেম্বৰ মাহৰ 22 তাৰিখৰ পৰা ডিচেম্বৰ মাহৰ 20 তাৰিখলৈকে তেওঁলোকে শিক্ষা হেতুত এটেন্ডেন্স নিদিলেও হ'ব। ভিডিঅ'টো আপোনালোকে আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ ছাৰবেদসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।